নমস্কাৰ। কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা অসমৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম এটা। মই আজি আহিছোঁ কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাৰ পৰিৱেশটো চাবলৈ। মানে আৰম্ভ হোৱা নাই, অহাকালিৰ পৰা আৰম্ভ হ'ব। তো আজি মই অলপমান দেখুৱাম অম্বুবাচী মেলাৰ কেনেকৈ আয়োজন চলিছে। তো প্ৰতিবাৰৰ নিচিনা এইবাৰো কামাখ্যা মন্দিৰৰ এই তলৰ ৰাস্তাটো বন্ধ থাকিব, মানে অম্বুবাচীৰ সময় কেইদিনত। তো এইবিলাক এইফালে ঘৰ চৰ বনাই দিছে, ইয়াতে মানে দৰ্শনাৰ্থীবিলাক আহিলে ইয়াত থাকিব পাৰিব। আৰু এইবাৰ ভাল হৈছে যে ব্ৰিজখন হোৱাৰ পৰা মানে ভক্তবিলাক তলতে থাকিব পাৰিব। তো এনেকে বহুত এতিয়াৰ পৰাই তাৰমানে আৰু দুদিন আছে মাজত। তো এতিয়াৰ পৰাই কিমান মানুহ আহিছে চাওক। আৰু এইখিনি জেগাত চাওক, ব্ৰিজৰ তলত চাওক মানুহ। মানে এওঁলোক মানে বহুত দিন আগৰ পৰা আহি মানে ইয়াতে আছে, ইয়াতে এনেকে। আগতে মই কামাখ্যা মন্দিৰৰ সৰু গাড়ীত বহুত কেইবাৰ গৈছো, কিন্তু বাছত যোৱা নাছিলো। তো এইবাৰ ভাবিছো এচি বাছত যাম। এইখন একদম মন্দিৰৰ ওপৰলৈ যাব। তো মানে মন্দিৰত আহিলে আপোনালোকে বাছত নাহি বা গাড়ীত নাহি খোজকাঢ়ি আহিব পাৰে। বহুত মানুহ খোজকাঢ়ি আহে তলৰ পৰা। তো মোৰ মানে অলপ সময় কম, অফিচো আছে। তো মই সেইকাৰণে গাড়ীত আহিলো। তো এতিয়া গৈ আছো মন্দিৰৰ ভিতৰলৈ। অম্বুবাচীৰ সময়ত মন্দিৰত যদি আপোনালোকে আহিব বিচাৰে, কিন্তু সন্ধিয়া 6টাৰ পিছত সোমাব নিদিয়ে। আহিলে 6টাৰ আগতে আহিব। 6টাৰ আগত আহি ৰাতিটো থাকিব পাৰে, কথা নাই, কিন্তু সোনকালে আহিব লাগিব। অম্বুবাচীৰ সময়ত কিন্তু ৰাস্তাটো এনেকুৱা নাথাকে, ইয়াতে কাৰ্পেট পাৰি দিব, ৰঙা কাৰ্পেট। তো তেতিয়া ভাল লাগিব আৰু। কামাখ্যা মন্দিৰলৈ আহিলে নৰ্মেলি সৰু গাড়ী থাকে, এনেকুৱা এই ভেনবিলাক, আৰু বাছো থাকে। কিন্তু আপুনি আহিলে বাছতো আহিব পাৰে। তো এই দুদিন আজি শনিবাৰ আৰু দেওবাৰলৈ থাকিব, সোমবাৰৰ পৰাটো বন্ধই হ'ব। অম্বুবাচীৰ সময়ত মানে কি কৰে, ইফালে খোজকাঢ়ি আহিয়ে মোটামুটি কামাখ্যা মন্দিৰ পায়ে, আৰু বেছি দূৰ নাথাকে, অলপ দূৰ থাকে। তো এইখিনিৰ পৰা ঘূৰাই এইফালে এনেকৈ মালিগাঁও নতুন ৰাস্তাই দি এইফালে আৰু মানে 5-6 কিলোমিটাৰমান এক্সট্ৰা এনেকৈ ঘূৰাই দিয়ে। তো মানে বিশেষকৈ এইখিনি জাম নোহোৱাৰ কাৰণে হয়তো দিয়ে এইটো বস্তু। তো আজি যাব দি আছে এইটো ৰাস্তাই দি, গাড়ী চাড়ীও গৈ আছে বৰ্তমান। কিন্তু অম্বুবাচীৰ সময়ত এই ৰাস্তাটোৰে এনেকৈ মানে এইফালে আৰু বহুত দূৰ এনেকৈ ঘূৰি মন্দিৰটোৰ পিছ চাইডেদি এনেকৈ ওলাব দিয়ে। আজিবাৰো ইয়াতে জোতা চেণ্ডেল আনিব পৰা হৈ আছে, কিন্তু অম্বুবাচীৰ সময়ত নোৱাৰে। আপুনি মেইন ৰাস্তাতে থৈ আহিব। আমাৰ অসমত থাকে এনেকুৱা এজন মানুহ নাই যিয়ে কামাখ্যা মন্দিৰ দেখা নাই। কিন্তু এনেকুৱা মানুহ থাকিব পাৰে যি অম্বুবাচী মেলা দেখা নাই। তো এয়া মেলা আৰম্ভণিৰ পূৰ্বেই ইমান মানুহ। চাওক ইফালে চাওক, মন্দিৰৰ আশে পাশে চাওক, এয়া কিমান মানুহ। কাৰণ এই দুদিন মানুহ যিহেতু মন্দিৰৰ ভিতৰত সোমাব পাৰিব, আৰু তাৰপিছত 22 তাৰিখৰ পৰা 26 তাৰিখলৈ মানুহ যিহেতু মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে, তো তাৰে পূৰ্বেই মানুহ এনেকৈ মাৰ আশীৰ্বাদ লৈছে। তো আৰু এইকেইদিন মাজত 3-4 দিনমান বন্ধ থাকিব, তাৰপিছতহে আকৌ কামাখ্যা মন্দিৰ আগৰ নিচিনা মানে সোমাব পাৰিব ভক্ত। ভাবছিলোঁ এবাৰ মন্দিৰটো চাৰিওফালে এনেকৈ পৰিক্ৰমা কৰিম, কিন্তু যিমান ভিৰ, তাৰমানে পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু। তথাপি গৈ আছোঁ, এইফালে আগেৰে এনেকৈ ঘূৰি যাব লাগিব। এইফালে নোৱাৰি, তাৰমানে এইফালে বন্ধ কৰি দিয়া আছে। তো আগেৰে এনেকৈ যাম, মই গৈ এনেকৈ মন্দিৰৰ চাৰিওফালে এবাৰ ঘূৰি আহিম এনেকৈ।
আৰু মেইন মন্দিৰত সোমোৱাৰ কাৰণেতো জানেই আমাৰ কামাখ্যা মন্দিৰত কিমান লাইন ধৰিব লাগে। তো এইবিলাক এনেকে লাইন ধৰি আছে তাৰমানে। ইফালে এই লাইন ইয়াতে বন্ধ কৰি দিয়ে, ইফালে লাইন আকৌ খুলি দিয়ে, ইফালে চাওক কিমান লাইন আছে। মন্দিৰত সোমাব লাগিলে এনেকে লাইন ধৰিব লাগিব চাওক। এটা কথা ভাবিলে আচৰিত লাগে, কামাখ্যা মন্দিৰত যিমান ভক্ত আহিছে মানে চব বাহিৰৰ। মানে আজি এই ৰাতিপুৱা যিমানখিনি মানে দেখা পাইছো, মানে অসমৰ আমাৰ মানে অসমৰ খুব কম, চব বাহিৰৰ। ইমান মানে কামাখ্যা মাক মানে অলপ এটা ভাল লগা কথা। অম্বুবাচী মেলা, অম্বুবাচী কি সেইটো সকলোৱে জানেই। অম্বুবাচী হৈছে এই সময়ত মা ঋতুমতী হয়, আৰু সেইকাৰণে এই 3 দিন কামাখ্যা মন্দিৰ মেইন মন্দিৰটো বন্ধ থাকে। এই সময়ত মানে কোনো মানুহক মানে ভিতৰত প্ৰৱেশ নিষেধ। তো এই 3 দিন পিছত মানে 22 তাৰিখে লাগিব, 26 তাৰিখে মন্দিৰ খুলিব, পুনৰ খুলিব। তো এয়া হৈছে অম্বুবাচী মেলাৰ মেইন। আপোনালোককো এবাৰ কামাখ্যা মন্দিৰ দৰ্শন কৰাই দিওঁ। তো এয়া হৈছে মা কামাখ্যা মন্দিৰ। তো আপোনালোক সকলোৰে মংগল হওক, এয়ে কামনা কৰিছো মই কামাখ্যা মন্দিৰত। তো ইয়াত মানে মই বুলি নহয়, প্ৰশাসনৰ ফালৰ পৰা বাৰে বাৰে কৈ থকা হৈছে যে নিজৰ মোবাইল, নিজৰ মানি বেগ খুব সাৱধানে ৰাখিব নিজে, কাৰণ ইয়াত বিভিন্ন ধৰণৰ মানুহ আহে। আৰু বিশেষকে নিজৰ চেণ্ডেল জোতা আপুনি ক'ত থয় মানে নাপাব পাৰে। সেইকাৰণে জোতা চেণ্ডেল এইবাৰ ৰাস্তাত আনিব দিয়া নাই, এইবাৰ মেইন ৰাস্তাতে থৈ আহিব লাগে। অম্বুবাচীত আগতে এবাৰ কামাখ্যা মন্দিৰ দৰ্শন কৰিলো, খুব ইচ্ছা আছিল। তো আপোনালোককো দেখুৱালো। তো কেনেকুৱা লাগিল সেইটো জনাব। তো মানে বহুত গৰম পৰিছে না, কিবা খোজকাঢ়ি যাব নোৱাৰো আৰু। তো এই গাড়ীত উঠি দিছো। তো ইয়াৰ পৰা এতিয়া যাম আৰু তলত গৈ আছো। তো অম্বুবাচী মেলাত সকলোৱে আহিব, মই আহিম, লগ পাম। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। তো অ'কে, বাই বাই।